ইফালে প্ৰথমখন প্ৰাৰ্থী তালিকাৰ পিছতে গোৱালপাৰা কংগ্ৰেছত তীব্ৰ ক্ষোভ পশ্চিম গোৱালপাৰা প্ৰাৰ্থীক লৈ অসন্তুষ্ট প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভা যুদ্ধ অবিহনে সমষ্টিটো বিজেপিক এৰি দিয়া বুলি দাবী সমষ্টিটোত মাৰ্কলিন মাৰাকৰ প্ৰাৰ্থিত্বক সমালোচনা আৰু ৫৮,০০০ মুছলমান খ্ৰীষ্টান ভোটাৰ থকা সমষ্টিটোত মাৰাকৰ জয়ক লৈও প্ৰশ্ন উত্থাপন কৰে সমষ্টিটোত জনগোষ্ঠীয় ভোটাৰ আছে প্ৰায় ১,১০,০০০ আৰু এই সন্দৰ্ভত গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আগবঢ়াইছো ক্ৰমাৎ উত্তাল হৈ পৰিছে কাৰণ ইতিমধ্যে কংগ্ৰেছ দলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে আৰু কংগ্ৰেছ দলৰ পিছে পিছে ৰাজ্যৰ দলেও এখন তালিকা প্ৰকাশ কৰিলে কিন্তু এই তালিকা প্ৰকাশ কৰাৰ পিছত নিৰ্বাচনৰ যি তৎপৰতা ৰাজনৈতিক দলসকলৰ মাজত সেয়া আচলতে তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে আৰু প্ৰথম কংগ্ৰেছৰ যিখন তালিকা প্ৰকাশ হৈছিল আৰু সেই তালিকাখনত আচলতে কংগ্ৰেছ দলে আচলতে মাৰ্কলিন মাৰাক নামৰ এগৰাকী প্ৰাৰ্থিত্ব দিছে আৰু ইয়াত আচলতে এই পশ্চিম সমষ্টিটোত প্ৰবল দাবীদাৰ আছিল প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভা আৰু এই মুহূৰ্তত যিহেতু কংগ্ৰেছ দলে প্ৰথমখন তালিকা প্ৰকাশ কৰিছে আৰু তাৰ পিছত প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাৰ সৈতে আমাৰ প্ৰথমবাৰৰ বাবে আমি সাক্ষাৎ হ'ম আৰু তেওঁ আচলতে কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কাৰণ তেওঁ নিজেও এই গোৱালপাৰা পশ্চিম সমষ্টিটো কাৰণ মই পুনৰবাৰ কৈছোঁ যে এই পশ্চিম সমষ্টিটো কিন্তু এইবাৰ এটা উল্লেখযোগ্য আছিল কাৰণ পশ্চিম সমষ্টিটো এইবাৰ জনজাতিভাৱে সংৰক্ষণ কৰিছিল আৰু ইয়াত প্ৰবল দাবীদাৰ আছিল প্ৰণয় ৰাভা তাৰপিছত ইতিমধ্যে যিখন তালিকা প্ৰকাশ কৰি কংগ্ৰেছে দলে কৰিলে তাত মাৰ্কলিন মাৰাকক আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু তাৰপিছত মই কথা পাতিম আৰু দুধনৈৰ তালিকা এতিয়াও ঘোষণা হোৱা নাই কি ক'ব আচলতে যিটো কংগ্ৰেছ দলে প্ৰথমখন তালিকা প্ৰকাশ কৰিলে হাইকমাণ্ডে যিটো তালিকা প্ৰকাশ কৰিছে আৰু ইতিমধ্যে আমি দেখিছোঁ যে মাৰ্কলিন মাৰাকক আমাৰ এজন সহযোগী তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাততো হাইকমাণ্ডে দিয়াৰ পিছত আমিতো আপত্তি কৰিবলগীয়া একো নাই হাইকমাণ্ডে যিটো বিবেচনা কৰি দিছে আৰু তাৰ লগত আমি সহযোগিতা নিশ্চয় কৰিবই লাগিব আৰু মাৰ্কলিনৰ প্ৰতি মোৰ নিজৰ শুভেচ্ছাও আছে যিয়ে নহওক এটা বস্তু যে এটা সময়ত মই যিহেতু বিবেচনাত নাহিলোঁ সেইটো হাইকমাণ্ডে কৰিছে যিহেতু যে গোৱালপাৰা পশ্চিম সমষ্টিটো প্ৰথম অৱস্থাত ডিলিমিটেশ্যনৰ পিছত কোনো সংগঠন নাছিল ইয়াত ব্লক মণ্ডল বুথ একো নাছিল সেই সময়ত গোটেইখিনি মই নিজে কৰিছোঁ আৰু সেই সময়ত এনেকুৱা অসুবিধা আছিলে যে কংগ্ৰেছ বুলি ক'লে বাহিৰত ওলোৱা বা ওলাই অহা মানুহৰ এটা শংকা হৈছিল আৰু কংগ্ৰেছৰ যিখিনি দুৰ্দিনৰ সময়ত আপুনি যথেষ্ট লাগিছিল প্ৰাৰ্থীৰ যে তালিকা প্ৰকাশ পালে তাত কিবা আপোনাৰ ক্ষোভ থাকি গ'ল ক্ষোভটো কৰিতো একো লাভ নাই আমাৰ কাৰণ মই খালি এইটোকে কৈছোঁ যে এইটো গোটেইখিনি সংগঠনটো কৰিলোঁ কাউন্সিলৰ গোটেই ৩৬টা সমষ্টিত নিৰ্বাচনটো চলালোঁ নিজৰ আৰ্থিক শাৰীৰিক মানসিক গোটেইখিনি সেই সময়ত ত্যাগ কৰিব লগা হৈছে তে ইয়াৰ পাছতো মই বাছনিত নথলোঁ তাৰ আক্ষেপ কৰিব লগা মোৰ একো নাই কাৰণ আমি দাবীদাৰ আছিলোঁ হয়তো মোক দিলে ইয়াত হয়তো জয়ী নহ'ব